কৃষ্ণৰাম কৃষ্ণৰাম পুনৰ এটি নতুন ভিডিঅ'লৈ সকলো দৰ্শককে স্বাগতম জনালোঁ। আজি মই অকণমান বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। আমাৰ দেউতা এজন, দেউতাই অকণমান সাধু লগা কথা ক'ব আপোনালোকক। আহকচোন শুনো। দেউতাই কি ক'ব আজি? আজি এই শংকৰ আৰু মাধৱৰ কাহিনী। প্ৰথমতে হ'ল মাধৱদেৱৰ কাহিনী। মাধৱদেৱে এই বড়োসকলৰ মাজত হয় ধৰ্ম তাৰমানে প্ৰচাৰ কৰিম বুলি কৈছিল। গেলি এই মাধৱদেৱে তাৰমানে ধৰ্মৰ কথা কিছুমান বাণী কিছুমান কৈ আছে। হয় সিহঁতে শৰণ ল'ব আৰু বড়োবিলাক শৰণ দিব। শৰণ দিলে তাৰ আগমুহূৰ্তত কিছুমান ধৰ্ম বিষয় কথা কিছুমান আলোচনা কৰি আছে। মাধৱদেৱে বৰগিলান সুধছি যে তোমালোকে শৰণ ল'বা না? আমি শৰণ ল'ম। আচ্ছা, কিছুমান চৰ্ত আছে না, নীতি ধৰ্ম পালন কৰিব লাগিব। তাৰপৰা যাই বড়োসকলে কৈছে হ'ব, কোনো কথা নাই, আমি ধৰ্ম পালন কৰিব পাৰিম। হয় এইটো আৰু মানে ধৰ্মটো আৰু এইটো পালন কৰিবলৈ ভাল হয় এইটো। হয় তাৰপৰা যাই মাধৱদেৱে সিহঁতক সুধি হ'লে আৰু যে তোমালোকে এইকেইটা পালন কৰিব লাগিব। আচ্ছা, এইটো এই যিটো এই মদটো এইটো কিন্তু খাবা এৰিব লাগিব। পাৰব না এইটো এৰিবা? এইটোতো এৰাটো টান হ'ব। শুনছি না মিষ্টাৰ? এইটো একদম মানে কোনা হ'ব, এইটো টান হ'ব আৰু এইটো। হয় আচ্ছা, আৰু আছে চৰ্ট। আচ্ছা, এই যি বড়ো মানে এই বৰা এই বৰা গাহৰি, আচ্ছা এইটো খাব এৰিব পাৰব নাই? বোলে এইটোতো এৰাটো টান হ'ব। এইটো নাখালে আৰু মানুহ কেনেকৈ চলিব? এইটো খাবাই লাগিব এইটো। আচ্ছা, এই যি হাঁহ আছে, কুকুৰা চৰাই আছে, কুকুৰা চৰাই এইটো খাব পাৰব না? এইটো এৰিব পাৰব না নাই? নাই, এইটো এৰিব পাৰবেন নহয়। তেতিয়াহ'লে এইটো এৰিব নোৱাৰিলে ধৰ্মটো কেনেকৈ এইটো কৰিব পাৰিব আপোনালোকে? এইটো ধৰ্মটো ৰাখিব নোৱাৰিব না। এইটো এৰিব লাগিব। তাৰপৰা এই বড়ো মানে কচি মানুহ না, সিহঁতে আলোচনা চালা, এই মদটো খাব নোৱাৰি, বৰাটো খাব নোৱাৰি, হাঁহ কুকুৰা চৰাই একোৱেই খাব নোৱাৰে। এইটো কেনেকৈ হ'ব আৰু? চালা, এইটো ধৰ্ম বুলি কয় না এইটো? চালা, ইয়াক মানে আৰু মাৰিব লাগিব ইয়াক। চালা, এই বুলি পেলাই এই কচিবিলাকে মাধৱদেৱক মানে খুব পিটনি দিলাক আৰু মাৰি একেবাৰে গাল আছে। তাৰমানে এই বালি আৰু সুগ্ৰীৱৰ যুদ্ধৰ দৰে এই সুগ্ৰীৱৰ মাৰত বালি তাৰমানে কিবা কৰি কিচকিন্ধা পৰ্বত উঠি পেলাই কিবা লৰ মাৰি যায়, তাৰমানে কিবা কৰি জীৱটো বাচায়। এই মাধৱদেৱৰ এনেকুৱা হ'ল, কিবা কৰি আহি দিয়া আকৌ বাচাই পেলাই ঘৰ পালা আৰু। তাৰপৰা এনেকৈ আৰু গাৰ বিষ জ্বৰ উঠি একেবাৰে মাধৱদেৱৰ অৱস্থা কাহিল, ধৰ্ম প্ৰচাৰ কৰিব যাই পেলাই। তাৰপৰা যে ইতিমধ্যে শংকৰদেৱে আৰু মানে এই বৈষ্ণৱ ধৰ্মবিলাক প্ৰচাৰ কৰি থাকে, ভাগৱত পাঠ কৰে, নাম প্ৰসংগ কৰে, এইবিলাক কৰি বৈষ্ণৱবিলাকৰ লগত এনেকৈ হৈছে গাড়ী প্ৰসাদ খাই এনেকৈ ধৰ্ম প্ৰচাৰ কৰি থাকে। এসপ্তাহমানতো মাধৱদেৱ যোৱা নাই। মাধৱদেৱ সদায় যায়। তাৰপৰা একদিনা আৰু মানে ভকতসকলক সুধিলাক যে হেৰি হয়, এই মাধৱদেৱ ক'ত গ'ল? এইটো আজি এসপ্তাহমানতো তেওঁ অহা নাই। যে হয়, এসপ্তাহমান অহা নাই, ক'ত গ'ল তেওঁ? আচ্ছা, তোমালোকে যোৱা, কেইজনমান যায় খবৰটো লৈ আছোঁ ঘৰত যায়। এইবুলি গ'ল আৰু 2-4জন যাই খবৰ লয় যে মানে এই শৰণ দিব যায় বৰকছাৰীৰ
মাৰুত মাধৱদেৱে মানে হেলহেলীয়াদি পৰি আছে, ভিক্ষাৰ উঠি দেহাৰে পৰি মানে আছে। দীঘাল দি পৰি আছে, মাধৱদেৱ অৱস্থাই নাই কেকাই কথাই। তাৰপাছত হঠাৎ ক'লাক আৰু যে এনে 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 মই এই কষ্টীৰ মাজত যাই পেলাই ধৰ্ম প্ৰচাৰ কৰিব গৈছিলোঁ, শৰণ দিব গৈছিলোঁ, যাওঁতে এই মই এনেকৈ কেইটামান শ্বৰ্ট ক'লোঁ, এই সিহঁতে মানে খং উঠি মোৰ মানে খুব পিটি মানে গা মানে জ্বৰ বিহেই, মই মানে একদম অস্থিৰ আৰু এতিয়া। তাৰপৰা যাই সেই বাৰ্তাটো যাই শংকৰদেৱক ক'লাক। শংকৰদেৱে আৰু মাটি পথাৰত কিবা গেল আৰু কিবা কৰি কেকাই গোঠাই যাই পেলাই পথাৰত কিছুমান আলোচনা কৰি যে এইবাৰ মই যাম, এবাৰ শংকৰদেৱে যাব। এইবাৰ শংকৰদেৱ যাব আৰু মই যাম বাৰু এই বুলি পেলাই তাৰে পিছদিনা আৰু শংকৰদেৱ এই কচীসকলৰ মাজত তাকে গেল, যাই সিহঁতক ক'লাক আৰু যে হয় না তোমালোকে এনেকৈ এনেকৈ এই মাধৱদেৱক মানে শৰণ ল'ব খুজি তোমালোকে কিয় মাৰিলা এনেকৈ, এইটোতো ভুল কথা হৈছে, মাৰিব নালাগিছিল। তাৰপিছত সেই চলে ইটো মানে এই ইটো খাব নোৱাৰে, সিটো খাব নোৱাৰে, ইটো কৰিব নোৱাৰে, সিটো কৰিব নোৱাৰে, এইটো আৰু কথা হ'ল না, এইটো চলা ইটো কিবা ধৰ্ম হ'ল না। তাৰপিছত পেলাই এইটো এতিয়া আপুনি যিটো কয় আমি এইটো মানিম আৰু। তাৰপৰা আৰু শংকৰদেৱে ক'লে আচ্ছা মানিবিতো বোলা, আচ্ছা বড়োগিলা কৈ আছে যে ইটো খাব পাৰিব না, এইটো মদটো এইটো কৈছে সিটো খাব পাৰিব, আচ্ছা এইটো এই বৰাটো খাব পাৰিব না, বৰাটো এই বৰাটো খাব পাৰিব, যে হাঁহ কুকুৰা মানে গাহৰি ন? গাহৰি 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 এইটো গাহৰি বহুতে বৰা বুলি ক'লে মানে বুজি নাপায় গাহৰি। গাহৰি গাহৰি আচ্ছা সেই গাহৰিটো খাব পাৰিব। আচ্ছা এই হাঁহ কুকুৰা চৰাই তৰিবিলাক দি কণী চণী ডিমা চিমাবিলাক খাব পাৰিব না, এই সিটোও খাব পাৰিব, কিন্তু তহঁতে এটা নীতি ধৰ্ম পালন কৰিব লাগিব, যে কি কওকচোন বাৰু আমি এইটো কিজানি পাৰেই কৰবা। আচ্ছা তহঁতে ৰাতিপুৱা খোজকাঢ়ি পেলাই গা ধুব পাৰিব নাই, বোলে সিটো একদম পাৰিব। আচ্ছা খোজকাঢ়ি গা ধুই নামঘৰত নাম প্ৰসংগ কৰিব পাৰিব না নাই, বোলে একদম পাৰিব, এইটো কনা হ'বা একদম পাৰিব, আমি এইটো একদম ঠিক কথা কৈছে আপুনি, আমি একদম খোজকাঢ়ি আমি গা চা ধুই আমি একদম নামঘৰত আমি নাম প্ৰসংগ কৰিম, কিন্তু আমিতো নাজানো এইটো কৰবা কৈছে, মই শিকাই দিম নহয়। এতিয়া শিকাই যদি একদম কনা হ'ব আমি কৰিব পাৰিম, এইটো আপুনি ভাল কৈছে, এইটো ভাল, এইটো আপুনি একদম গুৰু হয় আৰু এইটো গুৰু ভাল, একদম আমি কৰিব পাৰিব এইটো আৰু। তাৰ পিছদিনাখনৰ পৰা আৰু সিহঁতে ৰাতিপুৱা খোজকাঢ়ি গা ধুই নামঘৰত আৰু তাল চাবেছে নাম প্ৰসংগ কৰে। এনেকৈ আৰু বড়োসকলৰ মাজত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰি সুন্দৰকৈ পৰিচালনা কৰি চলি থাকিল, আৰু বড়োসকল পিছত যাই মহাপুৰুষৰ ধৰ্ম গ্ৰহণ কৰি তেওঁলোকে মহাপুৰুষীয়া ধৰ্ম বড়ো লিখা বাদ দি সিহঁতে মানে দাস নামৰ উপাধি তেওঁলোকে গ্ৰহণ কৰিলে। এইখিনিয়ে না, ভাল লাগিল দেউতা, আচ্ছা থেংক ইউ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। কৃষ্ণ।